তামিলনাডুৰ এখন সৰু গাঁৱৰ এজন সৰু ল'ৰাই সমগ্ৰ বিশ্বতে ভাৰতীয় দৰ্শনৰ দূত হিচাপে জিলিকি পৰিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনী ক্লাছৰুমৰ পৰা আৰম্ভ হৈ ৰাষ্ট্ৰপতি ভৱনত গৈ শেষ নহ'ল, আজিলৈকে স্মৰণীয় হৈ ৰ'ল। তেওঁৰ নিজৰ জন্মদিনটোক ইমানেই স্মৰণীয় কৰি তুলিলে যে সমগ্ৰ দেশেই তেওঁৰ জন্মদিনটোক এক বিশেষ দিন হিচাপে পালন কৰিবলৈ ল'লে। 1954 চনত ভাৰতৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়। এজন এনে ব্যক্তি যিজনে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ আটাইতকৈ উচ্চ আসনত বহি সমগ্ৰ পৃথিৱীকে বেদ আৰু উপনিষদৰ শক্তি দেখুৱালে। 1954 চনত ভাৰতৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়। যেতিয়া ৰাধাকৃষ্ণন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈ আছিল, তেতিয়া তেওঁৰ ছাত্ৰ আৰু প্ৰশংসকে ৭০তম জন্মদিন পালন কৰিব খুজিছিল, কিন্তু তেওঁ কৈছিল যে যদি প্ৰকৃততে আপোনালোকে মোক সন্মান কৰে তেনেহ'লে মোৰ জন্মদিনটো শিক্ষক দিৱসৰূপে পালন কৰক। তেতিয়াৰে পৰা 1962 চনৰ 5 ছেপ্টেম্বৰৰ দিনটো আজিও শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ দৰ্শন আছিল যে শিক্ষক ৰাষ্ট্ৰৰ নিৰ্মাতা। আটাইতকৈ অমূল্য দিন তেখেতৰ বাবে 5 ছেপ্টেম্বৰ, যিটো কোনো আইনৰ বাবে বা আদেশৰ বাবে অহা নাছিল, আহিছিল তেখেতৰ বিনম্ৰ অনুৰোধৰ বাবে। অজ্ঞানতা আৰু হিংসাৰ বিৰুদ্ধে সদায় তেওঁ থিয় দি আহিছিল। তেখেতে শিকালে যে আচল শক্তি জ্ঞানতে আছে। আজি এই বিশেষ দিনটোত আমাক জ্ঞান দান কৰা গুৰুসকলৰ প্ৰতি প্ৰণাম জনাওঁ। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰোঁ। ধন্যবাদ।